আজি আমি নলবাৰী অগ্নি আৰু আপতকালীন সেৱাই ঘটনাৰ খবৰটো দিনৰ প্ৰায় 12:30 মানত পাওঁ আৰু লগে লগে আমাৰ এটা টিমে আমাৰ ষ্টেচনৰ পৰা মুভ কৰোঁ। আহি ইয়াতে আমি উদ্ধাৰ অভিযান আৰম্ভ কৰোঁ আৰু প্ৰত্যক্ষদৰ্শী যদিও নাছিল তথাপি আমি এটা প্ৰয়োজনীয় জেগাত এটা হটস্পট হিচাপত চিলেক্ট কৰি লৈ আৰু তাতে দুটা পুখুৰী আছিল আৰু পাব্লিকে কোৱা মতে প্ৰথম পুখুৰীটোত মানে লাইন চাৰ্জ হৈছিলে মানে পাব্লিকৰ দ্বাৰা লোকেল পাব্লিকৰ দ্বাৰা আৰু এনাডাৰ অপশ্যন আমাৰ হাতত আৰু এটা পুখুৰী আছিলে আৰু সেইটোক আমি হটস্পট হিচাপে লৈ উদ্ধাৰ অভিযান আৰম্ভ কৰোঁ আৰু ততাতৈয়াকৈ উদ্ধাৰ মানে কৰিবলৈ সক্ষম হওঁ। ল'ৰাজন ৰাস্তাত আছিল, সৰু শিশু ল'ৰাজন খেলি আছিল। খেলি থাকোঁতে মানে পথাৰত কোনোবা গ'ল নেকি, তাৰ পিছে পিছে গ'ল, যাই পুখুৰীত পৰিল। পুখুৰীত পৰি SDF-ৰ মানুহে এতিয়া উদ্ধাৰ কৰিছে মৃতদেহটো। এতিয়া 11:30মান বজাৰ ভিতৰত, এতিয়া মোটামুটি 1:30মান বাজিল নেকি, এতিয়া 1:30মান বজাৰ পৰা পোৱা গৈছে আৰু এই আমাৰ ৰাজহুৱা পুখুৰী এইটো বিলপাৰ চুপা, এনে বিলপাৰ বুঢ়ীনগৰ গাঁও, বুঢ়ীনগৰ পশ্চিম চুপা, পশ্চিম বিলপাৰ। ল'ৰাজনৰ দেউতাকৰ নাম সৈয়দ জাকিৰ হুছেইন, মাকজনৰ নাম মাতৃজনৰ নাম ফৰিদা বেগম।